নতুন বিধানসভা সমষ্টি ভিত্তিত ৰেচন কাৰ্ড বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভণি কৰা হৈছে। ৰাজ্যৰ কেইবাটাও সমষ্টিত আজি নতুন ৰেচন কাৰ্ড বিতৰণ মুঠ 6,52,215 গৰাকী হিতাধিকাৰীলৈ নতুন ৰেচন কাৰ্ডৰ সুবিধা আগবঢ়োৱা হৈছে। খাদ্য সুৰক্ষা আইনৰ অধীনত বিতৰণ কৰা হৈছে ৰেচন কাৰ্ড। মহানগৰীৰ সৰু সজাই ষ্টেডিয়ামত চৰকাৰৰ বিশেষ কাৰ্যসূচী 37 নম্বৰ জালুকবাৰী 36 নম্বৰ গুৱাহাটী চেণ্ট্ৰেল সমষ্টিৰ ৰেচন কাৰ্ডসমূহ আজি বিতৰণ কৰা হৈছে। এই মুহূৰ্তত আমি পোনপটীয়া সম্প্ৰচাৰলৈ গৈছো। পোনপটীয়া সম্প্ৰচাৰত উপস্থিত আছে আমাৰ সাংবাদিক বিৰুৎপল হেনচোৱা। বিৰুৎপল, আপোনাৰ ওচৰলৈ আহিছোঁ। এক নতুন কাৰ্যপন্থা চৰকাৰৰ আৰু আজি ৰেচন কাৰ্ড যিহেতু বিতৰণ কৰা হ'ব, আজিৰ দিনটোত কি কি কাৰ্যসূচী আছে, কোন কোন উপস্থিত থাকিব, সকলোখিনি কথা বিস্তৃতভাৱে আপোনাৰ পৰা জানিব বিচাৰিছোঁ। নিশ্চয়কৈ হিমাশ্ৰী চক যে অসম চৰকাৰে আচলতে বিকাশৰ 12টা দিন এক শীৰ্ষক কাৰ্যসূচী হাতত লৈছে আৰু এই বিকাশৰ 12টা দিনত ৰাজ্যৰ ভিন্ন প্ৰান্তত বিভিন্ন কাৰ্যসূচী ৰাখিছে আৰু তাৰ লগত সংগতি ৰাখি এই বিকাশৰ 12টা দিনৰ লগত সংগতি ৰাখি আজিৰ দিনটোত ৰাজ্য চৰকাৰে বিভিন্ন প্ৰান্তত বিভিন্ন জিলাসমূহত তেওঁলোকে ৰেচন কাৰ্ড বিতৰণ কৰিব হিতাধিকাৰীসকলক আৰু ৰাজ্য চৰকাৰে কেন্দ্ৰীয়ভাৱে আজিৰ দিনটোত যি কাৰ্যসূচী আছে সেই কাৰ্যসূচী শুভাৰম্ভ কৰিব সৰু সজ্জাত আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকিব আৰু নতুনকৈ এই বিভাগৰ দায়িত্ব পোৱা মন্ত্ৰী কৌশিক ৰায় ইয়াত উপস্থিত থাকিব আৰু ইতিমধ্যে ইয়াত দেখিছে যে যিসকল হিতাধিকাৰী আছে তেওঁলোক আহি ইয়াত উপস্থিত হৈছেহি দুটাকৈ সমষ্টি। ইয়াত 36 নং গুৱাহাটী চেণ্ট্ৰেল বিধানসভা সমষ্টি আৰু 37 নং জালুকবাৰী বিধানসভা সমষ্টি। সেই দুটা বিধানসভা সমষ্টিৰ যিসকল হিতাধিকাৰী আছে তেওঁলোকক ইয়ালৈ লৈ অনা হৈছে আৰু ইয়াত যিহেতু ৰেচন কাৰ্ড তেওঁলোকক বিতৰণ কৰা হ'ব আৰু নতুনকৈ যিহেতু ৰেচন কাৰ্ড তেওঁলোকক বিতৰণ কৰা হ'ব আৰু আপুনি যদি চাই যে 36 নং যি গুৱাহাটী চেণ্ট্ৰেল বিধানসভা সমষ্টি আছে তাৰ 14,328 গৰাকীক নতুনকৈ ৰেচন কাৰ্ড বিতৰণ কৰা হ'ব। তাৰ সমান্তৰালকৈ আপুনি যদি চাই যে 37 নং যি জালুকবাৰী বিধানসভা সমষ্টি আছে তাত 16,491 গৰাকী হিতাধিকাৰীক ৰেচন কাৰ্ড বিতৰণ কৰা হ'ব আৰু কিছু সময় পাছতে মুখ্যমন্ত্ৰীগৰাকীয়ে এই অনুষ্ঠানটো শুভাৰম্ভ কৰিব আৰু আমি যিমান দূৰ গম পাইছোঁ ইয়াৰ পৰাই আচলতে ৰাজ্যৰ ভিন্ন প্ৰান্তত যিহেতু যিসকল মন্ত্ৰী আছে কেবিনেট মন্ত্ৰীসকল আছে তেওঁলোকৰ উপস্থিতিত জিলাই জিলাই কেইবাখনো জিলাত ৰেচন কাৰ্ড বিতৰণ কৰা হ'ব আৰু ইতিমধ্যে ভাৰ্চুৱেল জৰিয়তে ইয়াৰ পৰা সেই কাৰ্যসূচী শুভাৰম্ভ হ'ব আৰু এইখিনি মুহূৰ্তত মই পৰিৱেশটো দেখুৱাইছোঁ আৰু যিসকল হিতাধিকাৰী আছে আমি তেওঁলোকৰ পৰা কিছু কথা জনাৰ চেষ্টা কৰিম। ক'ৰ পৰা আহিছে আপোনালোকে? কামাখ্যা গেটৰ পৰা। কামাখ্যা গেটৰ পৰা। আজি ৰেচন কাৰ্ড দিব আপোনালোকক? হয়, দিব বুলি ভাল লাগিছে গম পাই কেনে। বহুত হয় হয় বহুত সহায় হ'ব কাৰ্ডখন পালে আমাৰ। ঠিক আছে, ধন্যবাদ জনাইছোঁ। কামাখ্যা গেটৰ পৰা আহিছে আৰু মই দেখুৱাইছোঁ পৰিৱেশটো। ইতিমধ্যে যথেষ্ট লোক আহি ইয়াত উপস্থিত হৈছেহি আৰু আজি যিহেতু ৰেচন কাৰ্ড এই বিতৰণ কাৰ্যসূচী আছে বিকাশৰ 12টা দিন, পুনৰবাৰ উল্লেখ কৰিছোঁ যে বিকাশৰ এই 12টা দিনত বিভিন্ন কাৰ্যসূচী আমি দেখিছোঁ মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যেই শুভাৰম্ভ কৰিছে। তাৰ লগত সংগতি ৰাখি এই কাৰ্যসূচী আজি হাতত লৈছে। বাইদেউ, মই আপোনাৰ ওচৰলৈ আহিছোঁ। ক'ৰ পৰা আহিছে? কোন সমষ্টি? মই 36। আজি ৰেচন কাৰ্ড দিব আপোনালোকক, যথেষ্ট উপকৃত হ'ব আপোনালোকে কাৰ্ডখনৰ পৰা। থেংক ইউ। ক'ৰ পৰা আহিছে? মোৰ একেলগে ইয়াত যিসকল হিতাধিকাৰী আছে তেওঁলোক যিহেতু ইয়াত আহিছে আৰু কিছু সময় পাছতে মুখ্যমন্ত্ৰীগৰাকীৰ উপস্থিতিত ইতিমধ্যে এই কাৰ্যসূচী শুভাৰম্ভ কৰিব আৰু যিগৰাকী বিভাগীয় মন্ত্ৰী আছে নতুনকৈ দায়িত্বভাৰ লাভ কৰিছে কৌশিক ৰায়, তেওঁ আহি যিহেতু উপস্থিত হৈছে আৰু কিছু সময় পাছতেই যিহেতু হিতাধিকাৰীসকল আহিছে আৰু অহাৰ লগে লগে আৰু মুখ্যমন্ত্ৰী অহাৰ লগে লগে এই যিটো ৰেচন কাৰ্ড বিতৰণৰ কাৰ্যসূচী আছে প্ৰথম পৰ্যায়ৰ যি কাৰ্যসূচী আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।